এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। এবাৰ অৰুণোদয় আৰু ৰেচন চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি। এক ব্ৰেকিং নিউজ আহি পৰিছে। মুখ্যমন্ত্ৰীৰ কেতবোৰ বৃহৎ ঘোষণা। অৰুণোদয় ৰেচন চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আহি পৰিছে। 1 আগষ্টৰ পৰা চেনি চাউল তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। ইয়াৰ সমান্তৰালকৈ প্ৰত্যেকটো যোগ্য দৰিদ্ৰ পৰিয়াল লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী পকী ঘৰ। পিছে অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। ইয়াৰোপৰি আৰু কেতবোৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী আঁচনি আৰু ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি চাউল তেল সকলো লাভ কৰিব ৰাজ্যৰ হিতাধিকাৰীসকলে আৰু অৰুণোদয় হিতাধিকাৰীও পাব ধন। পিছে অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰাত কিছু ইনভেষ্টিগেশ্যন চলিব পাৰে। চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত পুনৰ চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰত্যেকটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, লগতে চৰকাৰী পকী ঘৰ। আনহাতে অৰুণোদয় আঁচনিক লৈ দেখিবলৈ পোৱা গৈছে বহু অযোগ্য প্ৰাৰ্থীও ইয়াৰ সুবিধা লৈ আছে। সেইবাবে অৰুণোদয় আঁচনিক লৈ হয়তো ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰিব পৰা চান্স আছে। সোমাব নতুন হিতাধিকাৰীৰ নাম, যিবোৰ অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে। তাৰ বিপৰীতে যোগ্য হিতাধিকাৰীৰ নাম সোমোৱাৰ চান্স আছে। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় হিতাধিকাৰীক লৈ এক সমীক্ষা চলিব। হিতাধিকাৰী ঘৰে ঘৰে গৈ হয়তো ভেৰিফিকেশ্যন কৰিব পাৰে। যিসকলৰ আৰ্থিক অৱস্থা উন্নত সেইসকলৰ নাম হয়তো কৰ্তন কৰি দিয়া হ'ব পাৰে। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। যিসকলৰ পৰিয়ালৰ চৰকাৰী সদস্যই চৰকাৰী চাকৰি পাইছে তেন্তে সেইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হ'ব পাৰে। ইয়াৰোপৰি দৰিদ্ৰ যিবোৰ বিধৱা, অবিবাহিতা মহিলা বা দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো হৈছে বাধ্যতামূলক। ইয়াৰোপৰি চৰকাৰী পকী ঘৰক লৈও হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। বহু যোগ্য হিতাধিকাৰীয়ে চৰকাৰী পকী ঘৰ নোপোৱাৰ বিপৰীতে অযোগ্য বহু লোকেই পাই আছে গোপনে চৰকাৰী পকী ঘৰৰ বাবে ইনভেষ্টিগেশ্যন চলাৰ চান্স আছে। চৰকাৰী পকী ঘৰক লৈও চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰত্যেকটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কিন্তু যিসকলে কেঁচা ঘৰ বুলি গোহালি বা ছাগলী ঘৰৰ বা গঁৰালৰ পৰা ফটো দিয়ে সেইসকল হাৰি নাযাব। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তাও বৃদ্ধি কৰিব হিমন্ত বিশ্ব চৰকাৰে। আৰু পূৰ্বে লাভ কৰি থকা ডিএও বৃদ্ধি কৰিছে কেবিনেটে। এতিয়াৰে পৰা 60% লাভ কৰিব ডিএ। এক ভাল খবৰ আছে। চৰকাৰী আঁচনি, ৰেচনক লৈ, অৰুণোদয়ক লৈ, লগতে চৰকাৰী কৰ্মচাৰীক লৈ ভাল খবৰ আগবঢ়াইছে হিমন্ত বিশ্ব চৰকাৰে। এতিয়াৰে পৰা প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰিব হিমন্ত বিশ্ব চৰকাৰে। আৰু লগতে পূৰ্বৰ পৰা লাভ কৰি থকা ডিএৰো পৰিমাণ বৃদ্ধি কৰিছে কেবিনেটে। এতিয়াৰে পৰা 60% লাভ কৰিব ডিএ চৰকাৰী কৰ্মচাৰীয়ে। আনহাতে যিসকলৰ কেঁচা ঘৰ থকা পৰিয়াল সেইসকলে যদি এতিয়াও চৰকাৰী পকী ঘৰ পোৱা নাই, শীঘ্ৰেই পাবলৈ গৈ আছে চৰকাৰী পকী ঘৰ। আৰু যিসকলে মিছাকৈ অযোগ্য প্ৰাৰ্থীসকলে পকী ঘৰ লৈ আছে বা গোহালি গঁৰালৰ ফটো দি কেঁচা ঘৰ বুলি ঘৰ লৈ আছে সেইসকল সাৱধান হোৱাৰ সময় আহি পৰিছে। কেঁচা ঘৰ থকা প্ৰত্যেকটো পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী পকী ঘৰক লৈ চলিব জৰীপ। আনহাতে অৰুণোদয় হিতাধিকাৰীৰ লৈও ডাঙৰ খবৰ আমি পুনৰ কৈছোঁ। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক হৈ পৰিছে। আৰু যিসকল দিব্যাংগ আছে, বিধৱা আছে, দৰিদ্ৰ অবিবাহিতা লোক আছে সেইসকলক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব আঁচনিত। আৰু অৰুণোদয় পোৱা যদি কোনো পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পাইছে তেন্তে সেইসকলৰ নাম কৰ্তন কৰি দিয়া হ'ব। আৰু আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ নাম কৰ্তন হ'ব পাৰে বুলি হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। দেখিবলৈ পোৱা যায় বহু লোকে মিছাকৈ অৰুণোদয় হিতাধিকাৰী বুলি ধন লৈ আছে চৰকাৰৰ পৰা। কিন্তু এতিয়াৰে পৰা হয়তো ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰাৰ সম্ভাৱনা আছে। আৰু যিসকল হিতাধিকাৰী সেইসকলক লৈ সমীক্ষা চলাৰ যোজা চলিছে। আৰু হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, পুনৰীক্ষণ হ'ব পাৰে, নতুন হিতাধিকাৰীৰ নাম সোমাব পাৰে, যোগ্য হিতাধিকাৰীৰ নাম সোমাই অযোগ্য নাম কৰ্তন কৰা হ'ব পাৰে। আৰু 1 আগষ্টৰ পৰা লাভ কৰিবলৈ গৈ আছে চৰকাৰী ৰেচন কাৰ্ডৰ চাউল, দাইল, চেনি, মিঠাতেলকে আদি কৰি প্ৰত্যেকটো চৰকাৰে প্ৰদান কৰা সামগ্ৰী। তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ। আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা
আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰ তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। এই অসুবিধাৰ কাৰণে
যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীন তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত